নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনাৰ কাৰণে অশেষ গুৰুত্ব হ'বলৈ গৈ আছে। হয়, অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। ভাগ্য হঠাৎ উজলি উঠিব, ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে, জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন, কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন। প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব? আয়, ব্যয়, চাকৰি, ব্যৱসায়, প্ৰেম, পাৰিবাৰিক জীৱন, শুভ ৰং, শুভ বাৰ, শুভ দিন, শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, সেয়েহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ দিম, যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্ণিং পইণ্ট। সেয়েহে প্ৰিয় দৰ্শক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব। আপোনালোকক আটাইকে অসমীয়া নতুন বছৰৰ 2026-27 অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। এই নতুন বছৰত আপোনাৰ জীৱনত সুখ, শান্তি, সফলতা, ছাকচেছফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। এয়ে আমাৰ অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰম্ভণি মানেই নতুন আশা, নতুন সুযোগ, নতুন পথ। এই বছৰটো আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। বৃশ্চিক ৰাশি চক্ৰ অষ্টমটো ৰাশি, বিশ্বাখা নক্ষত্ৰ থাকে। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল, ৰবি, চন্দ্ৰ, বৃহস্পতি। এই গ্ৰহৰ কিছুমান বৈশিষ্ট্য টিপছ 2026 আৰু 27 অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব, সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলত আহিছে, ভিডিঅ'বোৰ চাই ভাল লাগে লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব, আপোনাৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰি, লগতে শুভ দিন, শুভ বাৰ, শুভ সংখ্যা আৰু লগতে বিশেষ টিপছ। ভিডিঅ'টোৰ মাজত আমি জনাম বিশেষ টিপছ, যাৰ জৰিয়তে আপুনি এখোজ আগুৱাব লগা থাকিলে 10 খোজ আগুৱাব পাৰে যাতে। তেনেহ'লে ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈ চাওক। আহকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে আৰম্ভ কৰিছোঁ। বৃহস্পতি গ্ৰহৰ কৃপাত ইনকামৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহটো অষ্টম ভাগত থকাৰ কাৰণে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ধনৰ ক্ষেত্ৰত অশুভ স্থান দেখা পাব পাৰে, কিন্তু 15 আহাৰৰ পাছত ইনকাম আপোনালোকৰ 10 গুণ বাঢ়িব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুক্ৰ গ্ৰহটো আপোনালোকৰ ষষ্ঠ ভাগত থকাৰ কাৰণে অশুভ হয়। বছৰটো আৰম্ভণিতে আপোনালোকৰ কিছুমান ব্যৱসায়িক ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত খেলি মেলি আহিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ যিমান ৰ'দ নিদিয়ক কিয় সাগৰৰ পানী নুশুকায়, ঠিক তেনেকৈ যিমান নিগেটিভ ব্যক্তি আহিলেও বা সমস্যা সমাধান নহ'লেও কিন্তু 1 ভাদৰ পাছত ব্যৱসায়ত আপুনি উন্নতি যোগ দেখা পাব। নতুন উদ্যোগ স্থাপন হ'ব, কিন্তু চৰকাৰী অনুষ্ঠানৰ জৰিয়তে ব্যৱসায় বাণিজ্যৰ জৰিয়তে ইনকাম 10 গুণ বঢ়াব পাৰিব। বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত শনি গ্ৰহটো চতুৰ্থ ঘৰত থকাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব, কিন্তু চতুৰ্থ ঘৰত 2 অক্টোবৰৰ পাছত ৰাহু থকাৰ বিদ্যাৰ ক্ষেত্ৰত অসুবিধাও দিব পাৰে। কিন্তু সেয়েহে বৃশ্চিক ৰাশিৰ লোকসকলে ইংৰাজী, ভূগোল, উচ্চ শিক্ষাৰ জৰিয়তে যিসকলে পাঠ্যক্ৰম কৰি আছে, উচ্চ শিক্ষা কৰি আছে, তেওঁলোকৰ কাৰণে এই বছৰটো আৰম্ভণিতে কিছুমান নিগেটিভ ফিল আহিব পাৰে। সেয়েহে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব, কিছুমান খেলি মেলি জটিলতাও যোগ দেখা পাব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কৰ্মস্থানত চাকৰিৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 1 জেঠৰ পৰা
বাধা আঁতৰি যাব। ৰেল বিভাগৰ ক্ষেত্ৰত, পুলিচৰ ক্ষেত্ৰত, আসাম পুলিচৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এটা ভাল সংযোগ দেখা পোৱা গৈছে। কিন্তু কৰ্ম কৰি যাওক। প্ৰিয় দৰ্শক, এইকেইটা জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি চটকৈ কৈছোঁ। সম্পূৰ্ণ জানিবলৈ আমাৰ ইউটিউব চেনেলত গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ জন্মৰ পৰা মৃত্যুলৈ। বৃশ্চিক ৰাশিসকল সঁচাই বহুতেই ভাল হয়। আনক সহায় কৰি, আনন্দ কৰি খুবেই ভাল পায়। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ জীৱিকাৰ ক্ষেত্ৰত দায়িত্বৱান নিজকে কামবোৰ কৰে। কৰ্মৰ ক্ষেত্ৰত এওঁলোক অতি আগ্ৰহ দেখা পোৱা যায়। এওঁলোকৰ লেখক, শিক্ষক, ঔষধ, ব্যৱসায়, নাৰ্চাৰী যিকোনো ক্ষেত্ৰত এওঁলোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব পাৰে। প্ৰাইভেট কোম্পানীতো এওঁলোকে কাম কৰা দেখা পোৱা যায়। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সম্পূৰ্ণ জীৱন এওঁলোকে কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত অতি সচেতন থাকে, শুদ্ধ থাকে। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত গোপনে কৰি থাকি কিন্তু ভাল পায়। এটা সম্পৰ্ক গোপনে ৰাখিব বিচাৰে, কিন্তু লাষ্টত যায় এওঁলোকৰ নাথাকে। আনৰ আগত প্ৰকাশ কৰিবলৈ টান পায়। কিন্তু কিছুমান ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে সুস্বাস্থ্যৱান সুপুৰুষৰ লগত প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে। বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু যাক এবাৰ ভাল পায় প্ৰেমৰ পৰা বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ বিচাৰে। যাক এবাৰ ভাল পায় তাকে ভাল পায়। যিমান 7% ব্যক্তি আহিলেও কিন্তু এওঁলোকে পিছেলি নাযায়, এটাকে ভাল পায়। বৃশ্চিক ৰাশিৰ যুৱক যুৱতীসকলে মনৰ পচন্দৰ মনত যদি আপুনি ছোৱালী হয় বা আপুনি যদি ল'ৰা হয়, তেনেহ'লে লাইফ পাৰ্টনাৰজন নিজৰ পচন্দৰ মতে এওঁলোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ স্থাপন কৰা দেখা পোৱা যায়। সম্পৰ্ক এটা বৃশ্চিক ৰাশিৰ জাতক জাতিকা। নৃত্য ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ডেন্সৰ ক্ষেত্ৰত বহু সময়ত এওঁলোকৰ মদ্যপানো কৰি আনন্দ পায়। কিন্তু 2026-27 অসমীয়া নতুন বছৰটোত প্ৰেমৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত গ্ৰহটোৱে হৈছে শুক্ৰ গ্ৰহ। স্বভাৱ চৰিত্ৰ চেঞ্জ কৰিব লাগিব। কিছুমান ক্ষেত্ৰত 15 বহাগৰ পাছত কিছু শুভ হ'ব। প্ৰেম ব্যৱসায়ৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব পাৰিব। বিবাহৰ ক্ষেত্ৰত ভাল দিশে আপুনি বিবাহৰ ক্ষেত্ৰত যিসকলৰ উপযুক্ত বয়স হৈছে তেওঁলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম থাকিব। এই ৰাশিৰ মংগল গ্ৰহটোৱে হৈছে এওঁলোকৰ 1 ভাদৰ পাছত মংগল অশুভ প্ৰভাৱ আঁতৰি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এওঁলোকে ষ্ট্ৰং থাকিব। পাৰিবাৰিক ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত ভুল বুজাবুজিও আহিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিজৰ লাইফ পাৰ্টনাৰৰ পৰা যথেষ্ট মৰম চেনেহ বুটলিবলৈ আপুনি পাৰিব। এইবাৰ জনোৱা হওকচোন আপোনালোকৰ শুভ দিন, শুভ তাৰিখ, শুভ সংখ্যা। তাৰ আগতে জনাওঁ যে এতিয়াও যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এওঁলোকৰ শুভ বাৰ হৈছে মঙলবাৰ। হয়, এই দিনটোত হনুমান চালিচা পাঠ কৰক। হনুমান মন্দিৰত গৈ হনুমান চালিচা পাঠ কৰক। খুবেই মন শক্তিশালী হ'ব। নহ'লে আপুনি ঘৰতো হনুমান চালিচা পাঠ কৰিব পাৰে। এওঁলোকৰ কিন্তু অশুভ বাৰটো হৈছে ৰবিবাৰ, মানে দেওবাৰ। শুভ দিশ হৈছে উত্তৰ দিশ। ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক, যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আপোনাৰ নতুন বছৰটো আৰম্ভণিৰ পৰা শেষলৈ যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।